Hello students, মই Dr. Jejun Maheshwari Borua তোমালোকক এলকেমি ক্লাছেছলে পুনৰবাৰ স্বাগতম জনাইছো। সো তোমালোকে গম পোৱা কালি আমি কোঅৰ্ডিনেশ্যন কেমিষ্ট্ৰি প্ৰথম খণ্ডত পাৰ্ট 1 টো আমি অলৰেডি শেষ কৰিলো। এতিয়া আমি কোনো সময় অতিবাহিত নকৰাকে অপব্যয় নকৰাকে আমি পাৰ্ট 2 লাগ বাঢ়িব কৈছো য'ত ষ্টাৰ্ট হ'ব ভ্যালেন্স বন্ড থিওৰীৰে য'ত আমি কওঁ যোজ্যতা বান্ধনী তত্ত্ব। এইখিনি এটা কথা তোমালোকক কওঁ খালি ভিডিওৰ যেটো তোমাৰ কোৱালিটি আছে সেই কোৱালিটিটো HD লে তুমি কনভাৰ্ট কৰি লবা তেতিয়া তুমি বস্তুবোৰ চাবলৈ সহজ হ'ব বেছি ভালকে স্পষ্টকে দেখি পাবা ঠিক আছে সো ষ্টাৰ্ট কৰিব লৈছো সমন্বয় যৌগ বা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ আমি পাৰ্ট 2 ফৰ ক্লাস 12 ওকে সো কালি আমি অলৰেডি এখন টেবুলৰ কথা আমি পাতিলো হয়নে যিখন তালিকা কথা আছিল যিখন তোমাৰ 5.2 কথা কল তাত আমি তোমাৰ হাইব্ৰিডেশন মানে সংকৰণৰ কথা কলো তাৰ লগত তোমাৰ কি অক্টাহেড্ৰেল মানে অষ্টফলকী হ'ব নে তোমাৰ চতুৰ্ফলকী হ'ব মানে টেট্ৰাহেড্ৰেল হ'ব আৰু এটা আছে বৰ্গ সমতলীয় বা তোমাৰ কি আছিল স্কয়াৰ প্লেনাৰ থাকিব সেই বিষয়ে আমি অলৰেডি কথা পাতিছো সো এতিয়া তুমি যোজ্যতা বান্ধনী তত্ত্ব বা ভ্যালেন্স বন্ড থিওৰীত আমি কি কথা গম পাব পাৰো কেনেকৈ গম পাব পাৰো সেইটো তুমি চাবা ইয়াত দুটা এক্সাম্পল দিছে সো তোমালোকে এটো বস্তু কিন্তু খুব সহজ ইয়াত মই থকা এটা শৰ্টকে তোমালোক কথাটো বুজাই দিম কেনেকৈ তুমি তাৰ পৰা উলিয়াব পাৰিবা আৰু ইয়াৰ পৰা আহিব লাগে প্ৰবেবল কোৱেশ্চনছ খিনি কি সো চোৱা ধৰিলে ইয়াত কিতাপত দুটা তোমাৰ এক্সাম্পল দিছে এটা তোমাৰ এক্সাম্পল দিছে কমপ্লেক্স এটা কোবাল্ট থকা NH3 আৰু +3 আছে ঠিক আছে মই মাৰ্কাৰডাল চেঞ্জ কৰি লৈছো এটো বেছি স্পষ্ট হ'ব সো এই কম্পাউণ্ডটো তোমাৰ এই কম্পাউণ্ডটো তুমি দেখিবলৈ পাবা যে এই কম্পাউণ্ডে তোমাক কি কৈছে যে কম্পেৰিজনটো দেখাইছে কাৰ লগত কম্পেয়াৰ কৰিছে কোবাল্ট আৰু F6 আছিল আই থিংক মোষ্ট প্ৰবলি F6 যেটো তোমাৰ ফ্লোৰিন সদা থকাটো ঠিক আছে ওকে সো হেক্সাফ্লোৰিডো কোবাল্টেট হ'ব না আৰু এটো কৈছে হেক্সাএমাইন কোবাল্ট আহিলে ঠিক আছে এতিয়া কথাটো হ'ল যে এটা কম্পাউণ্ডৰ ক্ষেত্ৰত তুমি যোজ্যতা বান্ধনীৰ সহায়ত তুমি কি গম পাব পাৰা সো এইখিনিতে মন মানে ট্ৰিক এটা কথা কৈছো যোজ্যতা বান্ধনী তত্ত্বই কোনো ধৰণৰ লিগ্যাণ্ডৰ কোৱালিটিৰ বিষয়ে নকয় মানে তীব্ৰ ক্ষেত্ৰৰ লিগ্যাণ্ড মানে ষ্ট্ৰং ফিল্ড লিগ্যাণ্ড or weak field ligand বা মৃদু ক্ষেত্ৰৰ লিগ্যাণ্ডৰ বিষয়ে কোনো ধৰণৰ কোনো মানে কি বুলি কয় ইংগিত নিদিয়ে ঠিক আছে কিন্তু মনত আছে আমিতো ইয়াৰ পিছত ক্ৰিষ্টেল ফিল্ড থিওৰিও পঢ়িলো হয় না সো ক্ৰিষ্টেল ফিল্ড থিওৰিৰ পৰা আমি এটো গম পাওঁ যে কোনটো তীব্ৰ ক্ষেত্ৰ বা ষ্ট্ৰং ফিল্ড লিগ্যাণ্ড আৰু কোনটো মৃদু ক্ষেত্ৰ বা উইক ফিল্ড লিগ্যাণ্ড সো যেতিয়া তোমাক খুদিব কোৱেশ্চন যোজ্যতা বান্ধনী তত্ত্বৰ সহায়ত বৰ্ণনা কৰা বা ব্যাখ্যা কৰা বা when they will be asking the question that explain with the বা in the light of valence bond theory you cannot say that this is a strong field ligand or weak field ligand মানে তোমাক যেতিয়া খুদিব valence bond theory হয় ব্যাখ্যা কৰা তুমি কেতিয়াও ক'ব নোৱাৰা যে ইয়াত থকা লিগ্যাণ্ডটো strong মানে তীব্ৰ বা ইয়াত থকা লিগ্যাণ্ডটো মৃদু বুলি তুমি ক'ব না কিন্তু তুমি জানা যে এটো তোমাৰ মৃদু হয় এটো তোমাৰ strong হয় বুলি হয় না কাৰণ অলৰেডি আমি এটা স্পেক্ট্ৰোকেমিক্যাল সিৰিজ আমি অলৰেডি ক্ৰিষ্টেল ফিল্ড থিওৰিত পাইছো এতিয়া সো ইয়াৰ পৰা আমাৰ কি লাভ হয় তুমি গম পাব কিছুমান কথা কিন্তু গম পাব লাগিব যেনেকৈ ধৰিলা আমি জানো যে স্কেন্ডিয়াম টাইটেনিয়াম ভেনাডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ আইৰন কোবাল্ট নিকেল কপাৰ জিংক এইকিটা তুমি এটো গম পাব লাগিব যেটা ভ্যালেন্স বন্ডৰ তোমাৰ মানে ইহঁতৰ যেটো আউটাৰমোষ্ট সেল থাকে হেটা তোমাৰ ডি সেল আৰু এছ সেলত কিমানটা ইলেক্ট্ৰন থাকে ফৰ এক্সাম্পল স্কেন্ডিয়ামত তুমি জানা যে 3d1 থাকে আৰু 4s কিমান থাকে 2 থাকে ইয়াত কি থাকিব 3d2 4s 2 থাকিলে 3d3 4s 3d ইয়াত 4 নহয় ইয়াত 3d5 4s 1 হৈ যায় আৰু ম্যাঙ্গানিজত 3d5 4s 2 হৈ যায় মই এটা 4s 2 কিটা আছে যেন আপনি থকা নাই যত খেলিমেল থাকিব তাত থাকলে কম সো ইয়াত তোমাৰ থাকিব আইৰন 3d6 কোবাল্ট 3d7 নিকেল 3d8 কপাৰ 3d10 4s 1 আৰু জিংক টো হৈ গল তোমাৰ 3d10 4s 2 হয় না এইটা তোমালোকে অলৰেডি জানা now this is very important ইয়াত তোমাৰ ইলেক্ট্ৰন কেটা আছে 3d5 বা 3d6 বা 3d7 ৰ কেটা ইলেক্ট্ৰন আছে সো আমি ইয়াত জানিছো যে কোবাল্ট আছে কোবাল্টত আমাৰ কি আছে 3d7 4s2 আমি চাও প্ৰথম যে কোবাল্টৰ ক্ষেত্ৰত কি হৈছে এই কিন্তু সিৰিজটো তুমি গম পাব লাগিব এই কিটাত থকা তোমাৰ ইলেক্ট্ৰনৰ সংখ্যা তুমি কিন্তু গম পাব লাগিব ওকে সো লেটস সি প্ৰথম আমি এমোনিয়াৰ কাৰণে বস্তুটো চাই লওঁ যে এমোনিয়া ঘটনাটো কেনেকুৱা ঘটিছে এমোনিয়া থাকোতে কি হৈ যায় সো এমোনিয়া যেটো আমি অলৰেডি গম পাওঁ যে এটা ষ্ট্ৰং ফিল্ড লিগ্যাণ্ড ক'ব নোৱাৰো যে যোজ্যতা বান্ধনী থিওৰিৰ সহায়ত কিন্তু তুমি কথা লিখোতে এনেকৈ ক'ব লাগিব যে এই উক্ত তোমাৰ যৌগটোৰ ক্ষেত্ৰত মানে ফৰ দিস কম্পাউণ্ড তোমাৰ কি হ'ব গৈ পিনি দা electrons
হলনে এটো হৈছে তোমাৰ 3d আৰু এটো হৈছে তোমাৰ 4s হলনে সো ইয়াত ইলেক্ট্ৰন কেনেকৈ সোমায় আমি অলৰেডি জানো সো কোবাল্টৰ কাৰণে তোমাৰ কিমান হয় 4s টু থাকিলে আৰু আহিলে 3d 7 আহিলে সো 6টা 7টা এটো হৈছে তোমাৰ কোবাল্টৰ কাৰণে ইয়াত অক্সিডেশন ষ্টেট কিমান কোবাল্টৰ বা জাৰণ সংখ্যা কিমান কোবাল্টৰ জাৰণ সংখ্যা আছে 3 + 3 সো ইয়াৰ পৰা আমি কি গম পাম যে তোমাৰ ইয়াত কাহিনীটো কি হ'বগে ইয়াত তোমাৰ পৰা তুমি তিনটা ইলেক্ট্ৰন লিয়াব লাগিব তিনটা ইলেক্ট্ৰন কোপা ওলাবগে ডেফিনেটলি তিনটা ইলেক্ট্ৰন তোমাৰ কোপা ওলাবগে প্ৰথম দুটাটো 4s পৰা ওলাব কাৰণ এটো বাহিৰৰ সেলত আছে তাৰ পিছত তোমাৰ ওলাবগে ইলেক্ট্ৰন কোপা ইয়াৰ পৰা ওলাব এটা ইলেক্ট্ৰন হলে সো আমি এটা কি গম পালো যে ইয়াত এটা ইলেক্ট্ৰনিক কনফিগাৰেচন হলগে তোমাৰ 3d 6 আৰু 4s 0 কাৰ কাৰণে আছে কোবাল্টৰ কাৰণে আছে ওকে নাও এতিয়া তুমি কি গম পাবা যে যেতিয়া তুমি লিখিব লাগিব যে এই কমপ্লেক্সটো ক্ষেত্ৰ বা এই যৌগটোৰ ক্ষেত্ৰত তোমাৰ এমোনিয়াটো এটা ষ্ট্ৰং ফিল্ড লিগান থাকিলে কি হৈ যায় ষ্ট্ৰং ফিল্ড লিগান থাকিলে তোমাৰ কি হৈ যায় যে ইলেক্ট্ৰনবোৰে জোড়া পাতে তাৰ মানে কেনেকুৱা যেন হৈ যায় যে আমি যে কওঁ যে এই যা বগে যা পুটকে যা এনেকৈ যে আমি দম দিও যে সো এই ধৰণৰ লিগানডে আমাক কি কয় ষ্ট্ৰং ফিল্ড লিগানে কি ইলেক্ট্ৰনক দম দিব পাৰে কি হ'ব কাৰণে পেয়াৰ আপ হ'ব কাৰণে ঠিক আছে যুগ্মন হ'ব কাৰণে সো ইয়াৰ ইলেক্ট্ৰনটো সাপোজ ইয়াৰ ইলেক্ট্ৰন ইয়ালৈ গলগে ইয়াৰ ইলেক্ট্ৰনটো ইয়ালৈ গলগে সো তুমি কেনেকুৱা পাবাগে যে এতিয়া তোমাৰ ওচৰত থকা 3d সিচুৱেশনটো এনেকুৱা ধৰণৰ হ'বগে সো এইকেইটা ইলেক্ট্ৰন তোমাৰ কি হলগে জোড়া পাতিলে এটা এই 3d অৰবিটেলত তোমাৰ কি থাকিলে এই দুটা d অৰবিটেল তোমাৰ কি আছে খালি হৈ গলগে 4s তো অলৰেডি খালি আছে হলনে আৰু এপিনে তোমাৰ কি আছে p আছে নাই 4p এটো 4s এটো তোমাৰ 4p আছে এতিয়া চোৱা আমাৰ এমোনিয়া কিটা আছে 6টা আছে 6টাৰ কাৰণে আমাক কি দিব 6টাই যদি দুটাকে ইলেক্ট্ৰন দিয়ে আমাক 6টা অৰবিটেল লাগিব হয় না সো তেতিয়া তোমাৰ কি হ'ব যে সংকৰণ ঘটিব কাৰকাৰ মাজত 6টা অৰবিটেলৰ মাজত 3 d2sp3 সো ইয়াত তোমাৰ সংকৰণটো হ'বগে d2sp3 সো তুমি কি গম পালা মই এটা শৰ্টকাট লা তাৰ পিছত আহিমে সো d2sp3 হৈছে সংকৰণ কেতিয়া হৈছে সংকৰণটো যেতিয়া ইয়াত তোমাৰ ষ্ট্ৰং ফিল্ড বা তীব্ৰ ক্ষেত্ৰ লিগান আছে সো এই ক্ষেত্ৰত তোমাৰ কি হৈছে সংকৰণটো আমি কি গম পাই গলো সংকৰণ বা হাইব্ৰিডাইজেশন যেটো আমি কওঁ হাইব্ৰিডাইজেশন d2sp3 ইয়াত এটা তুমি চোৱা ইয়াত ইলেক্ট্ৰন কিটা যুগ্মন হৈ আছে নে অযুগ্ম হৈ আছে ডেফিনেটলি যুগ্মন হৈ আছে হয়নে সো ইয়াত তোমাৰ কি পাবা স্পিন তোমাৰ পেয়াৰ্ড বুলি কব ইংলিছত কলে কি বুলি কব স্পিন পেয়াৰ্ড স্পিন অসমীয়া কলে স্পিন যুগ্মন বুলি কব স্পিন পেয়াৰ্ড আৰু অসমীয়া কলে স্পিন কি হ'বগে যুগ্মন ঠিক আছে মানে যুগ্ম হৈ আছে কাৰণে ঠিক আছে আৰু এই যে স্পিন পেয়াৰটো কথা কৈছে এটো কাৰৰ লগত কম্পেয়াৰ কৰিব লাগিব কাৰ লগত কম্পেয়াৰ কৰিব লাগিব কম্পেয়াৰ কৰিব তোমাৰ আৰু এটা যে কম্পাউণ্ড আছে ফ্লোৰিন আছিলে ফ্লোৰিন থাকোতে তোমাৰ বা ফ্লোৰাইড থাকোতে তোমাৰ কাহিনীটো কেনেকুৱা আছিলে যেতিয়া COF6 আমি জানো ন ফ্লোৰিনটো কি হৈছে এটা উইক ফিল্ড লিগান হয় না এটা উইক ফিল্ড লিগান হয় উইক ফিল্ড বা মৃদু ক্ষেত্ৰ লিগান এটা তোমাৰ কি হ'বগে কোবাল্টৰ ইলেক্ট্ৰন কিটা যেনেকৈ আছিলে তেনেকৈ থাকি যাব 2 3 4 5 1 2 3 4 5 আৰু তোমাৰ কি থাকে কোবাল্ট 3 পজিটিভে আছে গতিকে ইয়াত ইলেক্ট্ৰন আছে 4s ত নাই 4p to 9 ইয়াত জায়গা নথকা কাৰণে 4d কিটা তলত ৰাখিছো দেই সো ইয়াত 4d okay so this is 3d this is 4s this is 4p this is 4d এটা তুমি চোৱা ইয়াত ফ্লোৰিনৰ ইমান দম নাই ঠিক আছে ইমান দম নাই ফ্লোৰিনৰ যে ইলেক্ট্ৰন কিটা কি এমোনিয়া নিষ্ঠে দম দি পিনি কাপল কৰাব পাৰে মানে কি যুগ্মন কৰাব পাৰে হেতি কি কৰিব পাৰে অকল খালি যে নাই যদি নাই আমি বেলেগ অৰবিটেল ল'ব লাগিব তেতিয়া কি হ'বগে অৰবিটেল বাহিৰৰ পৰা ল'ব লাগিব মানে সো এটা কি হ'লে আমাক কেটা অৰবিটেল লাগে তো 6টা অৰবিটেল লাগে আমি কি লম sp3 লম আৰু দুটা d লম নে সো হেতু কাৰণে এই ক্ষেত্ৰত তোমাৰ সংকৰণটো কি হৈ যায়গে sp3d2 বুজি পালা সো sp3d2 হৈ গলগে সো হেতু কাৰণে যেতিয়া তুমি ইয়াৰ কাৰণে তুমি যে সংকৰণ বা হাইব্ৰিডাইজেশন চোৱা তেতিয়া তুমি কি পাবাগে sp3d2 পাবাগে যেটো আমি ইংলিশত কি বুলি কওঁ হাইব্ৰিডাইজেশন ঠিক আছে সংকৰণ বা হাইব্ৰিডাইজেশন তাৰছত থাকিল তোমাৰ স্পিন কিটা পেয়াৰ হৈছে না স্পিন কিটা পেয়াৰ হোৱা নাই স্পিন কিটা কি আছে আনপেয়াৰ্ড হৈ আছে মানে সো স্পিন আনপেয়াৰ্ড বুলি তুমি ক'ব পাৰিব লাগিব স্পিন আনপেয়াৰ্ড বা অযুগ্ম ইলেক্ট্ৰন আছে ঠিক আছে এতিয়া কথাটো হল যে তুমি কি ইনফৰমেশন পালা যে সংকৰণ পালা স্পিন পেয়াৰ বা স্পিন আনপেয়াৰ তুমি ইনফৰমেশনটো পাই গলা হাইব্ৰিডেশন ঠিক আছে আৰু এটা কথা ইয়াত কথাটো কৈছিলে লো স্পিন ইনাৰ অৰবিটেল তাছো ইয়াত তোমাৰ
আমি d অৰবিটেল কিটা কৰ পৰা লৈছো d অৰবিটেল লৈছো 3d অৰবিটেল 3d টো ক'ত আছে 4s তকৈ ভিতৰত আছে হয় না হেতু কাৰণে এনেকা ব্লক কমপ্লেক্সক কি বুলি কোৱা যায় ইনাৰ অৰবিটেল কমপ্লেক্স ইনাৰ মানে ভিতৰৰ সো ইনাৰ অৰবিটেল কমপ্লেক্স আৰু এইকেইটা কি বুলি ক'ব তোমাৰ ইহাতে যেটো বাহিৰৰ কিটা পৰা লৈছে যেনে 4s বাহিৰৰ নহয় জানো হেতু কাৰণে কি বুলি ক'ব আউটাৰ অৰবিটেল কমপ্লেক্স আউটাৰ অৰবিটেল মানে বাহিৰৰ ঠিক আছে আউটাৰ অৰবিটেল কমপ্লেক্স তাৰ পিছত আৰু এটা কি ক'ব লো স্পিন আৰু হাই স্পিন পেয়াৰটো কথা আমি কলোৱে সো ইয়াৰ স্পিন যেটা পেয়াৰ হৈছে এই স্পিনটো কি আছে লো স্পিন হৈছে কেলে লো স্পিন গম পাইছা না এটা যদি প্লাস হাফ এটা মাইনাস হাফ এটা প্লাস হাফ এটা মাইনাস হাফ সো টোটাল কিমান হৈছে 0 হৈছেগে সো স্পিনটো এটো কাৰণে কি বুলি ক'ব এই ক্ষেত্ৰত তোমাৰ স্পিনটো সদায় কি বগে লো হ'ব গতিকে আমি কি বুলি কম স্পিনটো লো স্পিন কমপ্লেক্স বুলি কম আৰু এই ক্ষেত্ৰত আমি কি বুলি কম হাই স্পিন কমপ্লেক্স বুলি কম বা উচ্চ ঘূৰ্ণনযুক্ত বা উচ্চ স্পিন বুলি ক'ব হাই স্পিন কমপ্লেক্স হল নে সো এইখিনি হৈছে তোমাৰ কথা যেটো কথা মই তোমাক ভালকে বুজাই দিলো এতিয়া আমি কি কৰিম ইয়া শৰ্টকাট কৰিম গবলি ঠিক আছে সো যদি কোবা বুজি পোৱা নাই এডখলৈকে তোমালকে আকৌ ভিডিও অকমান আগলে পাছলে কৰিব তোবা ইউটিউব হয় ভিডিও হয় সো তুমি কৰি পিনি চাই লবা নাও উইল কাম টু দা পইণ্ট যেটো তুমি এটলিষ্ট ক'ব পাৰা যে কোনটো তোমাৰ কি হৈ যায়গে শৰ্টকাটৰ সহায়ত গম পাবা কাৰণ এই আচ্ছা এই যে মই যে কথা তোমাৰ শৰ্টকাটৰ কথাটো কলো তুমি তো ক'ব পাৰা স্যাৰ আমাকটো এনেকুৱা ডেসক্ৰিপটিভ কোৱেশ্চন আহিব আমাৰ শৰ্টকাটৰ প্ৰয়োজন নাই কিন্তু তোমাকে জানা এই বছৰ তোমাৰ যিখন কাউন্সিলৰ পেপাৰ আহিব এখন কি হৈছে CBSE বেস মানে সো CBSE তোমাক ইয়া শৰ্টকাট কোৱেশ্চনছ আহে আৰু তোমাৰ কিতাৰ লগতে কি আছে তোমাৰ আপুনি MCQ আহিব পাৰে ঠিক আছে সো তাত যদি তোমাক সুধি দিয়ে তুমি কিন্তু ক'ব পাৰিব লাগিব আৰু দুই নম্বৰ কথা এইকিটা যে তুমি যে কমপ্লেক্স কিটা কথা কৰিছা বা এনেকুৱা সিচুৱেশন বিলাক কৈছো তোমালোকৰ আগন্তু বহুতে JEE প্ৰিপেয়াৰ কৰিছে ইভেন এলকেমি ক্লাছৰ যিখিনি অফলাইন টিউচনছ কৰি আছে তাৰ সকলোৱে তাৰ মানে কি কৰিছে JEE এক্সামটো তোমাৰ কি কৰিব এপিয়াৰ কৰিব JEE মানে মেইনছৰ এক্সামটো IIT মেইনছৰ এক্সামটো এপিয়াৰ কৰিব সো তেওঁলোকৰ কাৰণে এই MCQ কোৱেশ্চনটো এই পোৰশনটো বা যথেষ্ট ইম্পৰ্টেন্ট কাৰণ কেলে ইয়াৰ পৰা তোমাক কি আহিবগে কোৱেশ্চন কিন্তু আহিব খাটাংকে আহিব এটা বড্ডা কোৱেশ্চন তুমি এক্সপেক্ট কৰি থোৱা আউট অফ 25 কোৱেশ্চনছ ঠিক আছে সো এতিয়া আমি শৰ্টকাট কৰিব যাও যদি তুমি কি গম পালা strong field ligand যদি তুমি গম পালা তামনে তীব্ৰ ক্ষেত্ৰ ligand যদি তুমি গম পোৱা তেলে তুমি কি গম পাবা এই ক্ষেত্ৰত অষ্টফলকৰ ক্ষেত্ৰত for octahedral complexes octahedral বা অষ্টফলকীয় কমপ্লেক্সৰ ক্ষেত্ৰত তোমাৰ হাইব্ৰিডেশন যেটো হয় তোমাৰ স্ট্ৰং ফিল্ডৰ ক্ষেত্ৰত তোমাৰ হাইব্ৰিডেশন কি হ'বগে সদায় D2sp3 হ'ব স্পিন সদায় পেয়াৰ হ'ব যেটো আমি অসমীয়াত কি বুলি কওঁ যুগ্মন বুলি কওঁ তাৰছত একবাৰ লো স্পিন হ'ব লো স্পিন মানে নিম্ন স্পিন যুক্ত হ'ব ঠিক আছে আৰু ইনাৰ অৰবিটেল কমপ্লেক্স আৰু এটা কি হ'ব ইনাৰ অৰবিটেল মানে কি ভিতৰৰ তোমাৰ কি কৈছে অৰবিটেল আমি ব্যৱহাৰ কৰিছে ইনাৰ অৰবিটেল কমপ্লেক্স হ'ব ঠিক আছে এটা মই শৰ্টকাট দি দিলো ওকে যদি উইক ফিল্ড থাকে থাকিলে কি হ'ব কবি যে আমি মৃদু ক্ষেত্ৰ বুলি কওঁ হয় না মৃদু ক্ষেত্ৰ যদি লিগান যদি থাকে তেতিয়াল তোমাৰ কি হ'ব এই বস্তুকিটা অক্টাহেড্ৰলৰ ক্ষেত্ৰত এটো অকল মই অক্টাহেড্ৰলৰ কথাই কৈ আছো দেই অক্টাহেড্ৰলৰ ক্ষেত্ৰত তোমাৰ কি হ'বগে সংকৰণটো কি হ'বগে sp3d2 হল নাই স্পিন তোমাৰ কি পেয়াৰ হ'ব জানো স্পিন পেয়াৰ নহয় স্পিন আনপেয়াৰ হ'ব কবি হয় না সো ইয়াত তোমাক দি দিয়া নাই হাই স্পিন ফ্ৰী সো স্পিন ফ্ৰী বুলি ক'ব exact word to আছে spin free যেটো আমি কি লিখিছিলে spin unpaired বুলি লিখিছে এটো মই spin free কৰি দিও word to exactly হ'ব spin free ঠিক আছে তাৰ পিছত আহিলে তোমাৰ হাই স্পিন হ'বগে হাই স্পিন উচ্চ স্পিন যুক্ত কেলে হ'ব কথাটো তোমাক কলোৱে আৰু এটো ইনাৰ অৰবিটেল নহয় কি হ'বগে আউটাৰ অৰবিটেল ঠিক আছে সো এইখিনি কথা তোমালকে বুজি পাই গলা ঠিক আছে এতিয়া এই ক্ষেত্ৰত তোমালোকৰ আৰু এটা কোৱেশ্চন আহিব যে প্যাৰাম্যাগনেটিক নে ডায়াম্যাগনেটিক তাৰ মানে অনুচুম্বকীয় নে অপচুম্বকীয় সো সদায় মনত ৰাখিবা যেতিয়া তোমাৰ অযুগ্ম ইলেক্ট্ৰন থাকিলে সদায় তোমাৰ কি ক'বগে অযুগ্ম মানে আনপেয়াৰ্ড ইলেক্ট্ৰন যেতিয়া থাকিব আনপেয়াৰ্ড তেতিয়া তোমাৰ হেতু কি বুলি ক'ব প্যাৰাম্যাগনেটিক ঠিক আছে অনুচুম্বকীয়
সো যেতিয়া তোমাৰ যুগ্মন হ'ব বা যুগ্মত হ'ব পেয়াৰ্ড হ'ব তেতিয়া কি হয় এইটোকে ডায়ামেগনেটিক বা আই থিংক অপচুম্বকীয় ঠিক আছে এটা এবাৰ চেক কৰি লবা কাৰণ অসমীয়াটো মই কেতিয়াবা খেলিমেলি লাগি যায় তোমালোকৰ লাগিব পাৰে পেৰামেগনেটিক আৰু ডায়ামেগনেটিক সো এই ক্ষেত্ৰত সো এইটো কথা তোমালোকৰ সাধাৰণতে ক'ৰ পৰা আহে ক্ৰিষ্টেল ফিল্ড থিওৰিৰ পৰা আহে কিন্তু তোমালোক কিন্তু ইয়াৰ পৰা কিন্তু আহিব পাৰে ঠিক আছে সো তুমি এটা কি গম পাবা পেৰামেগনেটিক কোড হ'ব যেতিয়া তোমাৰ উইক ফিল্ড থাকিব হয়নে উইক ফিল্ড থাকিলে তোমাৰ এই বস্তু তুমি ক'ব পাৰা চাগে উইক ফিল্ড কাৰণ কি ইয়াত অযুগ্ম ইলেক্ট্ৰন আছে নে আৰু যুগ্ম ইলেক্ট্ৰন ক'ত থাকিব তোমাৰ ষ্ট্ৰং ফিল্ড থাকে সিম্পল হৈ গ'ল তোমাৰ কথা তুমি বুজিবলৈ বেছি অসুবিধা নালাগিলে ইয়াৰ পিছত এটা ফৰ্মুলা আছে যেটো একচুয়ালি তোমাৰ মিউ ইকুৱেল টু √n into n plus 2 ইয়াত বৰ ম্যাগনেটন হৈছে তোমাৰ ইউনিট n টো কি বস্তু n টো হৈছে তোমাৰ ইয়াতে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা n টো হৈছে তোমাৰ অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা n টো হৈছে অযুগ্ম ইলেক্ট্ৰন বা আনপেয়াৰ্ড ইলেক্ট্ৰনৰ তোমাৰ সংখ্যা যিমানে আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব তুমি তাৰ পৰা ইলেক্ট্ৰন নাম্বাৰ ঠিক আছে বা অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা তুমি যিমানে তোমাৰ ইলেক্ট্ৰন আছে এখনত তুমি লিখি পিনি ইয়াৰ পৰা তুমি ভ্যালুটো উলিয়াব পাৰা এই কোৱেশ্চনটো আহে সো তোমালোকৰ এটা ইনটেক্স মানে এক্সাম্পল এটা দি থোৱা আছে সেইটো তুমি চাই লবা সো এইখিনিতে তোমালোকৰ ব্যালেন্স বন্ড থিওৰিটো মই হেক কৰিম নহয় লগত চতুৰ্ফলকীয় কথাটো কৈ দিব লাগিব চতুৰ্ফলকীয় হয় নে বৰ্গ সমতলীয় হয় সো এইখিনি তোমালোকৰ আশা কৰিছো সবে বুজি পালা সো এতিয়া মই তোমালোকক চতুৰ্ফলকীয় আৰু বৰ্গ সমতলীয় কথাটো কম বস্তুকেইটা একেই থাকিব খালি তুমি মনত ৰাখিবা যে যেতিয়া তোমাৰ এইকেইটা একে থাকিলে যেতিয়া তোমাৰ ষ্ট্ৰং ফিল্ড হয় তেতিয়া তোমাৰ কি হৈ যায় সেইটো কি হৈ যায় বৰ্গ সমতলীয় হয় বৰ্গ সমতলীয় বা আমি কি বুলি কম স্কয়াৰ প্লেনাৰ ঠিক আছে স্কয়াৰ প্লেনাৰ কমপ্লেক্সত তোমাৰ কি হৈ যায় সংকৰণ কি হ'বগে DSP2 কাৰণ ইয়াত লিগান থাকে 4টা সো গতিকে 4টা অৰবিটেল আমাৰ লাগিব সংকৰণটো হ'ব DSP2 বাকিখিনি একে থাকিব যেটো তুমি পাইছিলা লো স্পিন পাইছিলা ইনাৰ অৰবিটেল পাইছিলা একে থাকিব আৰু ইয়াত তোমাৰ কি হ'বগে এটো বৰ্গ সমতল না এটো হ'বগে চতুৰ্ফলকীয়টো কেতিয়া হয় যেতিয়া তোমাৰ বা টেট্ৰাহেড্ৰেল বুলি যেটো আমি কৈছো টেট্ৰাহেড্ৰেলটো কেতিয়া হয় যেতিয়া তুমি ইয়াতে sp3 হাইব্ৰিডেশন পাবা সো এটো হৈছে তোমাৰ একদম শৰ্টেষ্ট সিম্পলেষ্ট কাট ঠিক আছে তুমি এইকেইটা বস্তু মনত ৰাখি থৈ দিয়া মেইন কাহিনীটো গম পালে কেলে হৈছে সো মনত ৰাখি থৈ দিয়া তুমি 100% মাৰ্কস পাবা যেটা ব্যাখ্যা কৰিবলৈ আহিব যেটা তোমাৰ দীঘল কোৱেশ্চনছ আহিব 3 মাৰ্কসতকৈ বেছি দীঘল কোৱেশ্চনছটো আহিব নালাগে যে তুমি এই কথাখিনি কিন্তু লিখিব লাগিব কিতাপত তোমাৰ ধুনীয়াকৈ লিখি থোৱা আছে আই নো ইউ হেভ অলৰেডি প্ৰেক্টিছ এ লট এবাউট ইভেন কাৰণ এই বছৰটো পৰীক্ষা পাতি আছে ঠিক আছে সো তোমালোকে সেই বস্তুকেইটা খালি ব্যাখ্যা কৰিবা লিখোতে খালি লিখিবা এই বস্তুটো খালি মেনশন নকৰিবা যে ষ্ট্ৰং ফিল্ড লিগান উইক ফিল্ড লিগান কোনটো ক্ষেত্ৰত ভ্যালেন্স বন্ড থিওৰি ক্ষেত্ৰত ভ্যালেন্স বন্ডৰ থিওৰি ক্ষেত্ৰত আমি কিন্তু কোনো পধ্যে ইয়াত আমি তীব্ৰ মৃদু ক্ষেত্ৰৰ কথা নকওঁ কাৰণে তুমি নকবা কিন্তু জানাটো জানা তুমি ইয়াৰ পৰা কিন্তু তুমি গম পাই যাবা যে একচুয়ালি হ'ব কি তো সাধাৰণতে তোমাৰ কোৱেশ্চনটো আহিও পাৰে কেনেকৈ গম পাইছানে এটা কমপ্লেক্স হ'ব এই কমপ্লেক্সটো কৰি দিব সুধিব যে ইয়াৰ সংকৰণ কি হাইব্ৰিডেশন কি ইনাৰ অৰবিটেল নে আউটাৰ অৰবিটেল হৈ দিব কেনেকুৱা ধৰণৰ কমপ্লেক্স স্পিনটো কেনেকুৱা হ'ব ইয়াৰ হেতু সুধিব আৰু পেৰামেগনেটিক নে ডায়ামেগনেটিক সেই কথাটো সুধিব তোমাৰ 3 নম্বৰ মান আহি যাব তুমি কোনো কথা নুসুৱাকে তুমি গম পাই গলা যে আচ্ছা এটো যখন তীব্ৰ ক্ষেত্ৰ লিখা মানে ষ্ট্ৰং ফিল্ড লিখা তুমি লগালে কি কৰিলা ইয়া বলে ছটা আছে ন সমন্বয় সংখ্যা 6 নহয় সমন্বয় সংখ্যা বা কোঅৰ্ডিনেশন নাম্বাৰ 6 হয় গতিকে এটো কি হ'ব অষ্টফলকীয় বা অক্টাহেড্ৰেল প্লাস তোমাৰ আহিলে হাইব্ৰিডেশন কি হ'ব আৰু ষ্ট্ৰং থাকিলে কি হৈ যায় D2sp3 গম পাই গলা ষ্ট্ৰং থাকিলে কি হ'ব স্পিনটো পেয়াৰ হ'ব গম পাই গলা স্পিন যদি পেয়াৰ হয় তেতিয়ালে অযুগ্ম ইলেক্ট্ৰন নাথাকে যুগ্ম থাকিব ডায়ামেগনেটিক খেলা খতম সাকলাক বুলি কয় যে তেনেকুৱা ধৰণৰ ঠিক আছে এতিয়া নেক্সট আমি ইম্পৰ্টেন্ট নেক্সট টপিকটোলৈ যাম হেতু হৈছে তোমাৰ ক্ৰিষ্টেল ফিল্ড থিওৰি ঠিক আছে আচ্ছা ক্ৰিষ্টেল ফিল্ড থিওৰি যোৱাৰ আগতে তোমালোকক মই আৰু এটা কথা কৈ থৈ ৰাখোতে ভ্যালেন্স বন্ড থিওৰি সীমাবদ্ধতা বা তোমাৰ এটো কি বুলি ক'ব ড্ৰবেক্স বুলিও ক'ব পাৰা কিছুমান ক্ষেত্ৰত লিমিটেশনস বুলিও ক'ব পাৰা যিকোনো ধৰণৰ উত্তৰ আহিলে কোৱেশ্চন আহিলে তোমাৰ কিন্তু উত্তৰ কিন্তু একেটাই হ'বগে হেতু হৈছে তোমাৰ যে ভ্যালেন্স 4টা মান পইণ্ট দি থোৱা আছে ভ্যালেন্স বন্ড থিওৰি তোমাৰ এটো ক'ব নোৱাৰে যে হয় পেৰামেগনেটিক হল ডায়ামেগনেটিক হল কিন্তু কেলে হল তাৰমানে এই লিগান্ডৰ কথাটো যে তুমি অকল ক্ৰিষ্টেল ফিল্ড থিওৰিতে পাইছা তুমি ইয়াত পোৱাগে নাই হেতু কাৰণ তোমাৰ ভ্যালেন্স বন্ড থিওৰি এটা তোমাৰ দুৰ্বলতাটো আছে বা ড্ৰবেক আছে ঠিক আছে আৰু কি বুলি কয় ম্যাগনেটিক প্ৰপাৰ্টিটো হেতি এক্সপ্লেইন কৰিব নোৱাৰে প্লাস তোমাৰ কালাৰ কেল দেখাটো ক'ব নোৱাৰে তাত 4টা মান পইণ্ট চাই লবা কিটা তোমাকে চাইছা চাগে অলৰেডি বাট আকৌ চাই লবা সো নেক্সট কাম দা
ফাইনেল পাৰ্ট ক্ৰিষ্টেল ফিল্ড থিওৰি ক্ৰিষ্টেল ফিল্ড থিওৰি একো নাই তোমাৰ ডি অৰবিটেল তোমাকে ডি অৰবিটেল কিটা জানা ঠিক আছে এটো 11 ত পাইছিলা গতিকে 11 ত চেপ্টাৰ কিটা ইম্পৰ্টেন্ট হেতু কাৰণে তোমাৰ যে 11 ভাল নহয় তোমাৰ 12 ভাল কোৱাটো অলমোস্ট অসম্ভৱ কথা ঠিক আছে সো যিখিনি বিশেষকৈ যিখিনি এন্ট্ৰেন্সৰ কাৰণে পঢ়ি আছে সেইখিনি সদায় মনত ৰাখিবা তোমাৰ 11 টো কিন্তু ষ্ট্ৰং হ'বগে লাগিব সো ডি অৰবিটেল কেটা থাকে তোমাৰ ডি অৰবিটেল 5টা থাকে dx স্কয়াৰ - dy স্কয়াৰ যত নেকি তোমাৰ থাকিবগে মই শেপ কেটা আঁকি গৈছো ঠিক আছে মই মোহাই দিয়া না ধুনিয়াকে কিতাপত থকা নিচিনাকে অকা নাই মই জাস্ট খালি আঁকিছো তোমাক x আৰু y এক্সিস আছে তো তোমাৰ ঠিক আছে dz স্কয়াৰ ঠিক আছে সো okay this is z axis এই দুটা সেটক আমি কি বুলি কও ই সেট বুলি কম ই দেই তাৰ পিছত থাকিব তোমাৰ এপিনে dx y একো নাই এতিয়া লোভ কিটা কি আছে এটা লোভ বুলি কয় লোভ কিটা তোমাৰ কি আছে বেলুন কিটা যে এটা তোমাৰ কি আছে এই অক্ষ কিটা লবা এক্সিসৰ কি আছে মাজে মাজে আছে সোয়া ডিফাৰেন্স কি এক্সিস কা মানে y স্কয়াৰ কি আছে একদম এক্সিস ডাল ঘুমাই গৈছে মাজে দি লোভ কিটা ঠিক আছে ইয়াত কিন্তু কি আছে মাজে মাজে আছে dyz কৰিবলৈ গলো একেটা কথা বেলেগ পঢ়িবলৈ একো দৰকাৰ নাই কিন্তু এই শেপ কিটা ইম্পৰ্টেন্ট হয় তোমাৰ কাৰণ দেই এই শেপ কিটা নাজানিলে কিন্তু তোমাৰ ক্ৰিষ্টেল ফিল্ডৰ কাহিনী তুমি গম নাপাবা এবাৰ একো হোৱা নাই ইয়াত y আৰু z দি থৈ দিয়া আৰু dzx হলে তোমাৰ কি হ'বগে একেটাই কথা ইয়াত তোমাৰ লোভ কিটা আকিবা আৰু তোমাৰ এক্সিস কিডাল কি হ'বগে চেঞ্জ হৈ যাব এটা z হ'ল এটা x হ'ল এতিয়া এই সেটটো কোৱা যায় T2 সেট বুলি কোৱা যায় ঠিক আছে যেতিয়া তুমি অষ্টফলকীয় বা অক্টাহেড্রাল কমপ্লেক্সৰ কথা পাতিবা তেতিয়া ই টোৰ ক্ষেত্ৰত তুমি কি পাবাগে ইয়াত ই তুমি জি বুলি শব্দটা পাবা ই জি শব্দটা পাবা যেতিয়া ফৰ অক্টাহেড্রাল কমপ্লেক্স বা অষ্টফলকীয় কাৰণে যে তুমি কথাটো কবা অক্টাহেড্রাল মই অসমীয়া লিখি থকা না দীঘলীয়াকৈ দিব ভিডিওটো নহলে ভিডিওটো সো ইয়াত T2G হ'বগে যেতিয়া তোমাৰ কি হৈ যায়গে অক্টাহেড্রাল হৈ যায় যদি তোমাৰ টেট্ৰাহেড্রালৰ কাৰণে তোমালোকৰ দুটা আছে না কিতাপৰ এটা অক্টাহেড্রাল এটা টেট্ৰাহেড্রাল চতুৰ্ফলকীয় আৰু অষ্টফলকীয় অষ্টফলকীয় বা অক্টাহেড্রালৰ ক্ষেত্ৰত জি শব্দটো লাগিব আৰু চতুৰ্ফলকীয় বা তোমাৰ কি থাকে টেট্ৰাহেড্রাল তাৰ কাৰণে তোমাৰ কি লাগে জি টো নালাগে জি স্ট্যান্ডস ফৰ জেৰাডে বুলি এটা শব্দ আছে জি মানে আছে সিমেট্ৰি তোমাৰ বেসিক্যালি ঠিক আছে অক্টাহেড্রাল সিমেট্ৰিক হয় কিন্তু কি নহয় যেটো তোমাৰ টেট্ৰাহেড্রাল হয় সিমেট্ৰি নহয় ঠিক আছে আৰু হেতু কাৰণে হেতু ওপৰত কোৱেশ্চন এটা তোমাক দেওয়াত আছে তোমাক হেতু কোনটো কোৱেশ্চন তুমি মোক কমেন্ট বক্সত জনাবা পাঠস্থ প্ৰশ্নমালা নহয় হেতু কিন্তু উদাহৰণত এটা কোৱেশ্চন কৰি থোৱা আছে এটো চেপ্টাৰত সেই কোৱেশ্চনটো কোনটো হয় তোমাকে মোক কিন্তু কমেন্টত জনাবা বুলি মই ওয়েট কৰি থাকিম ঠিক আছে এতিয়া অক্টাহেড্রালটো গুছি গল এটা অক্টাহেড্রালৰ কাহিনীটো ইয়াত ক্ৰিষ্টেল ফিল্ডৰ কাহিনীটো কি হৈ যায় তোমাৰ লিগান কিছুমান আছে লিগান হয় না লিগানবোৰ কি নমছ লিগানবোৰ কি আছে ইলেক্ট্ৰন আছে ইহঁতে কি কৰিবা সেই মেটেল যেটো থাকে ধাতু যেটো থাকে তাক ইলেক্ট্ৰন দিবলৈ হয় তাৰ লগত বান্ধনী গঠন কৰিবলৈ এটা আমি কি জানো ইলেক্ট্ৰন নেগেটিভ চাৰ্জ সো গতিকে ইয়াতো অৰবিটেলত ইলেক্ট্ৰন থাকিব ইয়াতো থাকিব সো কি হ'ব ইহঁতৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব অবিয়াস কথা ঠিক আছে এতিয়া কথাটো হ'ল সিম্পল কে তুমি কথাটা চিন্তা কৰা তোমা এপিনৰ পৰা তুমি যেন মোক মোছৰ যেন দৌৰি আহিছা মই এডখত আছো তুমি মোক যিমান দুছে খুনিয়াবা মই যদি এনেকে থাকো তুমি এপিনৰ পৰা আহিলে তুমি যে ইমান দুছে খুনিয়াব পাৰিবা জানো নোৱাৰা হয় না সো ইয়াত কথাটো কি হৈছে যেতিয়াই লিগান গিটা তোমাৰ কি হ'বগে যেতিয়া লিগান গিটা এক্সিসে দি আহিব মানে অক্ষয় দি আহিব তেতিয়া কি হ'ব এই অৰবিটেল গিটাৰ শক্তিটো বাঢ়ি যায় মানে কি বিকৰ্ষণ হোৱা মানে শক্তি বাঢ়ি যায় না চাবাচোন খং উঠলে মানুহ শক্তি বাঢ়ি যায় কেনে শক্তি বাঢ়ি যায় কাৰণ বিকৰ্ষণ হৈছে ঠিক আছে সো ইয়াত এক্সিসে দি আহিব লাগে পসিবিলিটি অকল কি আছে অকল এই দুটা অৰবিটেলৰ আছে আৰু বাকি কিটা কি হৈ যায় যদি এক্সিসে দি আহে এইটা অৰবিটেলৰ ওপৰত ইমানটা ইম্প্যাক্ট নপৰে প্ৰভাৱ নপৰে কেল নপৰে কাৰণ এই অৰবিটেল কিটা ক'ত আছে মাজে মাজে আছে না ইহঁতি আহিছে এফালৰ পৰা অৰবিটেল কিটা আছে এইফালে গতিকে ইম্প্যাক্ট নপৰে সো এই অৰবিটেল কিটা তোমাক যে আকিলা ছবি তুমি তেতিয়ালে মই তোমালোকক এতিয়া মেইন বস্তুতলে যাম কি হয় একচুয়ালি ঠিক আছে তো যদি বুজি পোৱা না পজ কৰি পিনে চাই লবা কাহিনীটো মই কথাটো কৈ দিলো লিগান আৰু এই ক্ষেত্ৰত মনত ৰাখিবা লিগানটো তোমাৰ পস্তুলেটত দেখা যায় মানে যেটো তোমাৰ সিকাৰ্যত লিখা আছে লিগানবৰ ক্ষেত্ৰত এটা আয়ন তোমাৰ ফুট বুলি ধৰা হৈছে নেগেটিভ আয়ন কিটা আৰু যেটো তোমাৰ হেৰি আছে এটো কি বুলি কয় নিউট্ৰেল লিগান হেটো তোমাৰ এটা মানে কিবা মানে পইণ্ট চাৰ্জেছ বুলি ধৰা হৈছে ঠিক আছে আৰু এটা তোমাৰ কি আছে নিউট্ৰেল লিগান আছে ঠিক আছে ডাইপল বুলি ধৰা হৈছে ডিমেৰো বুলি ধৰা হৈছে ঠিক আছে হেতু পাছলৈ গম পাব যে হেতু এটা ড্ৰবেক হয় তোমাৰ হে থিওৰিটোৰ এতিয়া
যিকেইটা ডি অৰবিটেল থাকে সেই শব্দ ডি অৰবিটেল কেইটা কি থাকে ডিজেনেৰেট বুলি কোৱা যায় ডিজেনেৰেট মানে সমশক্তি সম্পন্ন অসমীয়াত সমশক্তি সম্পন্ন বুলি কোৱা যায় আৰু ইংৰাজীত কোৱা যায় ডিজেনেৰেট ঠিক আছে সো পাঁচটা ডি অৰবিটেল আছে পাঁচটা ডি অৰবিটেলক মই কেনেকৈ আঁকিম তুমি যেনেকৈ ইচ্ছা তেনেকৈ আঁকিব পাৰা কিতাপত তোমাৰ এনেকৈ দি থোৱা আছে ঠিক আছে তুমি বোলে এনেকৈ আঁকিছা তোমাৰ কথা কোনো প্ৰবলেম নাই তুমি খালি কি কৰিবা প্ৰথম এটো অৰবিটেল কেইটা সাপোজ যেনিবা এনেকৈ আছে পাঁচটা সমশক্তি সম্পন্ন ঠিক আছে এইপিনে তোমাৰ এনাৰ্জি কাৰ্ভডাল থাকিব এনাৰ্জি ই মানে এনাৰ্জি ঠিক আছে এটা কথাটো হৈছে এইকেইটা কিন্তু চাবা এটা যে এটা তলত আছে এটা ওপৰত আছে অৰ্থটো এটো নহয় যে কোনোবাটা বেছি শক্তি কোনোবাটা কম শক্তি তুমি এনেকেও আঁকিব পাৰা এনেকেও আঁকিব পাৰা কোনো অসুবিধা নাই এটা এই ডি অৰবিটেল কেইটা সমশক্তি সম্পন্ন এনেকে আছে যেতিয়া লিগাণ্ডটো আহে ওচৰলে তেতিয়া কি হ'ব লিগাণ্ডটো অহা মানে লিগাণ্ডৰ ইলেক্ট্ৰন আছে প্ৰত্যেকটো অৰবিটেলৰ ইলেক্ট্ৰন থাকে গতিকে হেতৰ শক্তিটো বিকৰ্ষণৰ কাৰণে অকমান হলেও কি হৈ যাবগে ওপৰলৈ গৈ যাব সো দে উইল কাম আপ টু দিস লেভেল সি ইয়ালৈকে আহিছে যেনিবা ঠিক আছে 3 4 5 সমান হোৱাগে নাই তুমি সমানকে নেয়াকিলে একো না তোমাৰ নম্বৰ দিও বুজাব পাৰিলেই হ'ল খালি ঠিক আছে ওকে এটা কি হৈ গল এই অৰবিটেল কেইটা এনাৰ্জিটো বাঢ়ি গলগে ঠিক আছে কিন্তু লিগান কেইটা যদিও তোমাৰ অৰবিটেল কেইটা ওচৰলৈ আহিছে কিন্তু লিগান কেইটা এটা স্পেসিফিক অক্ষৰ দিশত আহিছে যেটা অক্ষৰ দিশত আহে তেতিয়া অক্ষৰ দিশত থকা দুটা অৰবিটেল আছিল হয়নে ইজিত আছিল না নাই সেইকেইটাৰ শক্তিটো বাঢ়ি যায়গে আৰু এইকেইটাৰ শক্তিটো তোমাৰ কি হ'বগে কমি গৈ যাবগে এইকেইটা কোনকেইটা এইকেইটা হৈছে তোমাৰ T2G এটো হৈছে তোমাৰ EG বুজি পাইছা না তো ইহঁতৰ শক্তিটো বাঢ়ি গৈছে গল ইহঁতৰ শক্তিটো কমি গৈছে গল সিম্পল কথা কাৰণ ইহঁতৰ দিশতে তোমাৰ ইলেক্ট্ৰন কেইটা আহিছে হয়নে সো এই দেখত এইটো কোৱা যায় বেৰি চেণ্টাৰ বুলি কোৱা যায় বেৰি চেণ্টাৰ ঠিক আছে আৰু এই যেটো তোমাৰ এনাৰ্জিটো হয় এই দেখত ইয়াক তোমাক কোৱা যায় ডেল্টা O ডেল্টা তুমি জানিছা ডিফাৰেন্স এনাৰ্জি ডিফাৰেন্স আৰু O মানে কি আছে O stands for অক্টাহেড্ৰেলৰ কাৰণে O আহিছে আৰু এই যে এনাৰ্জিটো আহিলে তোমাৰ এই এনাৰ্জি কিন্তু ভাগ হোৱাৰ পিছত তোমাৰ কি হ'ব কাহিনীটো যে ইলেক্ট্ৰনটো ইয়াত থাকে নে তালে যায় হেতু তোমাৰ ডিসাইড কৰিব সো মই গুটেই কথাখিনি কভাৰ কৰা নাই কমপ্লিট যিমান পাইছো কভাৰ কৰিছো বাকি তোমালোকে পঢ়িবা ইয়াত 5/3 কোনটো পঢ়িলে সৰি 3/5 কোনটো আছিলে 2/5 কোনটো পোৰশন আছে কিন্তু পঢ়িবা লাগিব এতিয়া এইখিনতে গুটেই কথাটো মই একদম খেলাটো ভালকে বুজাই দিছো ধৰিলে তোমাৰ ওচৰত আছে তিনটা ইলেক্ট্ৰন আছিল তোমাৰ ওচৰত যেনিবা 1 2 3টা ঠিক আছে 1 2 3 লিগানটা আহিলে লিগানটোৱে অহালে এই যে যেটা মানুহে তত্ত্ব পাইছলা ভ্যালেন্স বন্ড থিওৰি পাইছলা ন এমোনিয়াটো আহিলে এমোনিয়াটো অহাৰ লগে লগে কি হ'বগে তোমাৰ এইকিটাৰ ওপৰত কোনো ধৰণৰ ইম্প্যাক্ট নপৰে কেলে নেপালে কাৰণ ইহঁতে কি কৰিব এমোনিয়াটো অহাৰ লগে লগে ইলেক্ট্ৰন কিটা কিন্তু কোতে সোমাই থাকিব এটো ডি অৰবিটেল তিনটা সোমাই গল কিবা অসুবিধা আছে কোনো অসুবিধা হোৱা নাই আৰু আমি অলৰেডি আমি জানো ন কোৰ পৰা জানো আমি যে জানো হুইলছ ৰুলৰ পৰা যে ইলেক্ট্ৰনে সদায় প্ৰথম কি বিচাৰে কমপ্লিটলি ফিল্ড হ'ব নিবিচাৰে হাফ ফিল্ড হোৱাটো কি চেষ্টা কৰে তাৰ পিছতহে জেগা নাথাকিলে কমপ্লিটলি ফিল্ড হ'ব ধৰে সো ইয়াতে হাফ ফিল্ড হৈ আছে কিন্তু সমস্যাটো কেতিয়া ষ্টাৰ্ট হ'ব যদি ইয়াত 4 নম্বৰ ইলেক্ট্ৰনটা তোমাৰ যেতিয়া সোমাই যাব 4 নম্বৰ ইলেক্ট্ৰনটো কি হৈ যায়গে 4 নম্বৰ ইলেক্ট্ৰনটো তোমাৰ ইয়াৰে কোনোবাটা অৰবিটেলত সোমাব নে হি ওপৰলৈ জপিয়াব তাৰছত দুটা পসিবিলিটি আছে সো 4 নম্বৰ ইলেক্ট্ৰনটো হোৱাৰ লগে লগে ইয়াত তোমাৰ ইলেক্ট্ৰনটো ইয়াত এনেকৈ সোমাই যোৱা কথা থাকিব পাৰে এটো উল্টাকে থাকিব অবিয়াসলি মাইনাস তিনটা কিন্তু সমান এনাৰ্জি গতিকে ইয়াতে সোমাইছে কোনো কথা নাই আৰু পসিবল থাকিব পাৰে যে হয় ইলেক্ট্ৰন তোমাবলে ইয়ালে গুচি গল হেতু হ'ব পাৰে কোনটো হ'ব এটা হেতু ডিসাইড কৰিব কোনে গম পাইছে নে এই বস্তুটোৱে হেতু বস্তু ডিসাইড কৰিব ডেল্টা O আৰু এটা বস্তু কি থাকে গম পাইছে নে আৰু এটা বস্তু কোনে ডিসাইড কৰিব আৰু N বুলি যেটো আমি কৈছো অসমীয়া ইংৰাজীত লিখিছো পেয়াৰিং এনাৰ্জি মানে হৈছে তোমাৰ যুগ্মন শক্তি এতিয়া তোমালোকক মই একদম সিম্পল এক্সাম্পল এটা দি পিনি বুজাব দিম ঠিক আছে তুমি চোৱা ইলেক্ট্ৰন এটা আচ্ছা ইলেক্ট্ৰনৰ কথা বাদ তোমাকে মই কথাটো সুধিছো ধৰি লোৱা মই তোমাক কলো যে মই তোমালোকক আজি তোমাৰ লাঞ্চ কৰাম বুলি কলো ঠিক আছে লাঞ্চ কৰা একদম মজাকে তোমাৰ বাৰবিকিউ কৰাম বুলি কৈছো যি পনীৰ খাব ঠিক আছে সো তাক মই কলো যে বলে লাঞ্চ কৰাব যাম তোমাকে ইয়ে বুলি ফুৰ্তি কৰিবা মানে তেতিয়া মই ঘপকে কলো ঠিক আছে বলা আমি এই হেৰি হোটেলখন এই কাখৰ হোটেলখন ঠিক আছে কাখৰ ৰেষ্টুৰেণ্টখনত গলো সবে যাবা হয়নে কিন্তু যদি মই কওঁ যে যিখন ৰেষ্টুৰেণ্টলৈ যাম সেইখন আমাৰ 10 কিলোমিটাৰ দূৰত আছে আৰু খুস্কেই যাব লাগিব কোনবা যাবা নে নোযোৱা কেলে নোযোৱা তাৰ কাৰণটো হৈছে তোমালোকে এলাহ একচুয়ালি এনাৰ্জি বেছি লাগিব হয় না সো ইয়াত কাহিনীটো কেনেকুৱা হৈ যায় যদি ডেল্টা 0 ৰ ভ্যালুটো এইটো কিন্তু অতিপাত গুৰুত্বপূৰ্ণ পইণ্ট মনত ৰাখিবা
ৰখাই লৈ পিনি চাই ল'ব লাগিলে যদি ডেল্টা 0 ৰ ভ্যালুটো এই পেয়াৰিং এনাৰ্জিটো মই p ৰে দেখাইছো p ঠিক আছে p e বুলি দিব পাৰা তুমি কিন্তু p দিলে আসলে পটেনশিয়াল এনাৰ্জি হৈ যায় সেইটো বা মানে তোমাৰ কি থাকে পটেনশিয়াল এনাৰ্জি হৈ যায় কাৰণ তাক আমি দেখাবলৈ বিচাৰিছো কিন্তু p বুলি ধৰিছো যদি ইয়াৰ মানটো যদি p তকে যদি ডাঙৰ হয় তেতিয়া হলে ইলেক্ট্ৰনবোৰে সদায় জোৰা পাতিব ইলেক্ট্ৰনবোৰে সদায় তত থাকিব জোৰা পাতিব তাৰ মানে অৰ্থটো কি ইলেক্ট্ৰনটোৱে ইয়াৰ পৰা ইয়ালে তোমাৰ কি কৰিব নোৱাৰে জপিয়াবগে নোৱাৰে জপিয়ালে যিমান শক্তি লাগিব তাতকে ইয়াৰ লগত জোৰা পতাই ভাল এটা তোমাৰ প্ৰশ্ন আছে জোৰা পাতিলে কি লক্ষিতা এনাৰ্জি কোপা এনাৰ্জিনো কিয় দৰকাৰ পৰিব কেলে তুমি যেতিয়া অৰবিটেলটা জোৰা পাতা লগালে এটো ইলেক্ট্ৰন দুটা এটো বিকৰ্ষণ কৰিব নাই ডেফিনেটলি বিকৰ্ষণ কৰিব বিকৰ্ষণ কৰা মানে অৰ্থটো কি হৈছে ইহঁতক এটা এনাৰ্জি দি পিনে আমি জবৰদস্তি ভৰাব লাগিব এতিয়া সেই জবৰদস্তি এনাৰ্জি দি পিনে ভৰাই থোৱাটো বেছি সুবিধাজনক নে ওপৰলে জপিয়াটো বেছি সুবিধাজনক যদি তোমাৰ ওপৰলে জপিয়াটো যদি বেছি এনাৰ্জি লাগে তেতিয়া হলে ধৰি লোৱা ইয়াৰ মানটো যদি মই 10 জুল জপিয়ালে মই 10 জুল লাগে আৰু মই যে জোৰা পাতি থাকোতে মই 8 জুল এনাৰ্জি লাগে তেতিয়া মই কি কৰিম জোৰা পাতিম বুজি পালা জোৰা পাতিম আৰু এটো কেতিয়া সংঘটিত হয় এটো কেতিয়া সংঘটিত হয় যেতিয়া তোমাৰ ওচৰত থাকে স্ট্ৰং ফিল লিগান কি কৰে এই যেটো তোমাৰ জোৰা পতা সিচুৱেশনটো যে এই জোৰা পতা সিচুৱেশনটো তোমাৰ কি কৰে বাধ্য কৰায় কেলে কানি হতি মাজৰ যিটো গ্যাপটো হে গ্যাপটো বহাই দিয়ে স্ট্ৰং ফিল লিগান বা তীব্ৰ ক্ষেত্ৰ লিগান এটো হৈছে তোমাৰ তীব্ৰ ক্ষেত্ৰ লিগান আৰু 2 নম্বৰ পইণ্ট তুমি বুজি পাইছে যদি তোমাৰ ডেল্টা অটো যদি পিটকে যদি কম হয় তাৰ মানে জোৰা পাতাটো যদি সহজ হৈ যায় জোৰা পতাতকে যদি তোমাৰ জপিয়াটো যদি সহজ হৈ যায় তেতিয়ালে মই জপিয়াম তাৰ মানে এই গ্যাপটো যদি হাতে যদি কমাই ৰাখে সো হেতু কাৰণে এই গ্যাপটো যদি কমাই ৰাখে হেতু কেতিয়া পসিবল যেতিয়া মৃদু ক্ষেত্ৰ লিগান হয় তেতিয়া তোমাৰ কি হৈ যায়গে এই গ্যাপটো তোমাৰ সৰু হয় গতিকে মৃদু ক্ষেত্ৰ লিগান বা উইক ফিল লিগান থাকিলে তোমাৰ ঘটনাটো সংঘটিত হ'ব কথাটো মত থাকিবনে সো দিস ইজ দা ইম্পৰ্টেন্ট পাৰ্ট সো মাকো কৈছো যেতিয়া স্ট্ৰং ফিল লিগান থাকে তেতিয়া এই বেৰিয়াৰটো তোমাৰ ডাঙৰ হৈ যায়গে এই ভাগটো ডাঙৰ হৈ যায়গে the weak field লিগান থাকে তেতিয়া তোমাৰ কি হৈ যায়গে স্প্লিটিং হ'ব ভাগ হৈ যাব স্প্লিটিং বুলি কয় বিভাজিত হ'ব ক্ৰিস্টাল ফিল্ড কিন্তু কি হ'ব এটো উইক ফিল্ডৰ ক্ষেত্ৰত হ'ব বা মৃদু আৰু এটো কি হ'বগে স্ট্ৰং ফিল্ডৰ ক্ষেত্ৰত হ'ব এটো হ'ব কিমা তীব্ৰ কথাটো বুজি পাইছা সো তীব্ৰ ক্ষেত্ৰত কি হৈ যায়গে কথা বুজি পালা না জপিয়াব নোৱাৰে পিনি কি যায় তলতল লাগি থাকে বাস খেলা খতম পইচা খতম ঠিক আছে এতিয়া তোমাৰ নেক্সট কথাটো আহিলে চতুৰ্ফলকীয় ক্ষেত্ৰত কি হৈ যায়গে চতুৰ্ফলকীয় ক্ষেত্ৰত তোমাৰ কি যায় সম্পূৰ্ণ উল্টা হৈ যাব বস্তুটো উল্টা মানে কথাটো কেনেকুৱা ধৰণৰ তীব্ৰ ক্ষেত্ৰ আৰু মৃদু ক্ষেত্ৰ যদি স্ট্ৰং ফিল আৰু উইক ফিলটো একে থাকিব কিন্তু ইয়াত কি হৈ যায় এই যে স্প্লিটিংটো হতে ওপৰত কোনটা থাকিব ওপৰতে T2 কিটা থাকিব আৰু তলত কি থাকিব ই কিটা থাকিব বলে কথাটা মন কৰিছে না মই ই সাইডটো অকন ডাঙৰকে দিছো বুজি পাইছেন অকা ধৰণটো কি হেতু সমান নহয় দুইটা কিন্তু মনত ৰাখিবা ঠিক আছে ই পিনে অলপ বেছিকে এনাৰ্জি আছে এই পিনে তোমাৰ কমকে এনাৰ্জি আছে ওকে এতিয়া আগৰ যে ডেল্টা O বুলি কৈছে এটো আমি কি বুলি কম ডেল্টা T stands for tetrahedral ঠিক আছে একদম সিম্বলিক কোনো কথা অসুবিধা নাই সদায় মনত ৰাখিবা ডেল্টা T is always smaller than delta O ঠিক আছে ডেল্টা O কে ডেল্টা T টো সৰু হয় ঠিক আছে কিমান সৰু হয় কমেন্ট বক্সত মোক কবা কাৰণ কিতাপত হেতু দি থোৱা আছে সেই ৰেশিওটো কিন্তু আহে সেই অনুপাতটো আহে ৰেশিওটো বা অনুপাতটো কিমান হয় মোক জনাবা কিতাপত ডাইৰেক্ট আছে মই তোমাক কৈ থাকো মই ৰাখিবা সেই কোৱেশ্চনটো কিন্তু আহে আৰু প্ৰায় খেলিমেলি লাগে ঠিক আছে হে তুমি মোক জনাবা এতিয়া কথাটো হল ডেল্টা T আৰু ডেল্টা O ক্ষেত্ৰত তোমালোকৰ কিয় কম হয় হেতু এটা ডাঙৰ প্ৰশ্ন ঠিক আছে কথাটো বেলেগ কথা একো নাই ইয়াত চোৱা তোমাক যদি 10টা মানুহে মাৰে তুমি বেছি দুখ পাবা না 4টা মানুহে মাৰিলে বেছি দুখ পাবা সমান সাইজৰ যদি হয় অবভিয়াসলি 6টা মানুহে মাৰিলে বেছি দুখ পাবা হয় না সো ইয়াত কি আছে লিগান কেটা আছে ইয়াত অষ্টফলকীয় লিগান 6টা আছে গতিকে এটা স্প্লিটিংটো বাঢ়ি গৈছে ইহঁতৰ মাজত বিকৰ্ষণ বাঢ়িছে ইয়াত চতুৰ্ফলকীয় হয় মানে টেট্ৰাহেড্ৰেল হয় লিগান আছে 4টাই যদি বিকৰ্ষণ কৰে কিমান বিকৰ্ষণ নকৰিব যিমান 6টাই বিকৰ্ষণ কৰিব সো সিম্পল কথা ঠিক আছে সো তুমি যদি খুদে কোৱেশ্চন তুমি লিখিব লাগিব যে ইয়াত 4টা লিগান থাকে ইয়াত তোমাৰ 6টা লিগানৰ বিকৰ্ষণ থাকে আৰু এটা কথা আছে ডাইৰেকশনৰ কথা থাকে হেতু কথা আমি এতিয়া নকওঁ কাৰণ হেতু তোমাৰ কিতাপৰ পৰা অকন আউট অফ সিলেবাস হৈ যায় বস্তুটো গৈ পাই সো যিখিনি ল'ৰা ছোৱালী ইয়াত অফলাইন আসলে আমি যেই প্ৰিপাৰেচন কৰা মই এইখিনি কথা কৈছিলো এনিৱেজ বাৰু যেই হেবিলাক কোৱেশ্চন আহি থাকে যেই মেইনছত আচ্ছা এইখিনি লাগে তোমালোক ক্লিয়াৰ হৈ গল মই ধৰি লৈছো ক্ৰিস্টাল ফিল্ডৰ ক্ষেত্ৰত এই কথাটো কিন্তু মনত ৰাখিবা
তোমালোকৰ এটা কোৱেশ্চনটো আহিব কি গম পাইছানে যে ষ্ট্ৰং ফিল থাকিলে উইক ফিল থাকিলে কোনোবা এটাই জোৰা কেতিয়া পাতিব সুধিব পাৰে মানে পেয়াৰিং কেতিয়া হ'ব বা কেতিয়াবা জোৰা নাপাতিব কেতিয়া সেইটো সুধিব পাৰে তুমি ডাইৰেক্টলি গম পাব লাগিব যে ষ্ট্ৰং ফিল থাকিলে তোমাৰ কি হৈ যায় ক্ৰিষ্টেল ফিল স্প্লিটিংটো ইনক্ৰিজ হয় সো তুমি কি মেনশন কৰিব লাগিব তুমি মেনশন কৰিব লাগিব এই কথাটো যে যেতিয়া তোমাৰ strong field থাকে strong field ligand থাকে strong field ligand থাকে strong ligand নহয় বডি strong field ligand থাকে তেতিয়া তোমাৰ কি হৈ থাকে কিহতৰ মাজত মানে জুৰা পাতিব পৰা অৱস্থাত থাকে কেলে সো মোৰ বা হাই ক্ৰিষ্টেল ফিল্ড স্প্লিটিং থাকে সো হেতু কাৰণে কি হ'ব থাকে they prefer তোমাক আছে delta O is high so delta O is high মানে delta O to বেছি ডাঙৰ হয় আৰু তাৰ কাৰণে হিহঁতা কি হৈ যায় তোমাৰ এই যে তোমাক কৈছিলো কি বুলি কয় হেতে জুৰা পাতিবলৈ বাধ্য হৈ যায় ঠিক আছে তো they get paired মানে জুৰা পাতিবলৈ হেতে কি হৈ যায়গে বাধ্য হৈ যায় কিন্তু যদি উইক ফিল লিগান থাকে সম্পূৰ্ণ উল্টা হৈ যায়গে পেয়াৰিং নহয় গৈ বুলি ঠিক আছে এতিয়া আমি ডায়াগ্ৰামটো দেখালো এতিয়া আমি নেক্সট টপিকটো লে আহো হেতু হৈছে তোমালোকৰ কালাৰ যেটো তুমি কালাৰ বুলি কৈছো কালাৰৰ বিশেষ কথা একো নাই কালাৰৰ কাৰণে এটা ডাঙৰ কন্ডিশন তুমি মনত ৰাখিবা প্ৰথম কথাটো হ'ব লাগিব অযুগ্ম ইলেক্ট্ৰন থাকিব লাগিব আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব লাগিব যদি আনপেয়াৰ্ড ইলেক্ট্ৰন আছে তুমি গমেই পাই যাবা নহয় আনপেয়াৰ্ড ইলেক্ট্ৰন যদি আছে অযুগ্ম ইলেক্ট্ৰন যদি আছে কিতাপত এটা ধুনীয়া এক্সাম্পল এটা দি থোৱা আছে টাইটেনিয়ামৰ আছে নেকি অযুগ্ম ইলেক্ট্ৰনৰ সো অযুগ্ম ইলেক্ট্ৰন থাকিবই লাগিব তেতিয়া তোমাৰ কালাৰ দেখাব অযুগ্ম ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ জপিয়াব লাগিব তেতিয়া কালাৰ দেখাব আচ্ছা এই ক্ষেত্ৰত এটা সৰু কোৱেশ্চন এটা তোমাৰ ক্লাছ 10 তো আছিলে এতিয়াও তোমালোকক সোধায় ক্লাছ 10 ত যেতিয়া মই ল'ৰা-ছোৱালী পঢ়াও তেতিয়া তোমাৰ ল'ৰা-ছোৱালী কয় যে স্যাৰ এইটো কেলি হ'ল কপাৰ সালফেট এনহাইড্ৰাছ যদি থাকে মানে যদি তোমাৰ জলীয় নথকা যেটো মানে শুকান যেটো কপাৰ সালফেট হেতু কালাৰটো আছে হোৱাইট কালাৰ ঠিক আছে মানে একচুয়ালি বৰণহীন কিন্তু গুটেহীন লগ লাগি থাকিলে হোৱাইট হৈ যায় হয় না সো কিন্তু যেতিয়া পানী দি দিয়া তেতিয়া কি হৈ যায় তাৰ কালাৰ বৰণটো কি যায় নীলা হৈ যায় কিয় হৈ যায় কাৰণ পানীটো এটা লিগান হিচাপে কাম কৰে লিগান হিচাপে কাম কৰিলে এনেকুৱা ক্ৰিষ্টেল ফিল্ড স্প্লিটিং হৈ যায় স্প্লিটিং হোৱাৰ কাৰণে ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালে জপিয়ায় হাই এনাৰ্জিলে যেতিয়া জপিয়াব ইলেক্ট্ৰন এটা মান ঘূৰিওটো আহে ন সো যেতিয়া ঘূৰি আহে হি যিমানখিনি শক্তি হজম কৰিছিল মানে এবজৰ্ব কৰিছিল সেই শক্তি সমান শক্তি নহলো তাৰ বহুতখিনি পৰিমাণৰ শক্তি হি হিমান হিচাপত কি কৰিলে নিৰ্খৰিত কৰি দিয়ে যেটো আমি কেৱল এমিট কৰি দিয়ে বুলি কওঁ হেতু কাৰণে কালাৰটো তুমি ব্লু দেখা কিন্তু যেতিয়া তোমাৰ এনহাইড্ৰাছ থাকে পানী নাথাকে শুকান থাকে তেতিয়া তুমি কি দেখিবা তে তাত তোমাৰ কালাৰ নাথাকে কেলে কালাৰ নাথাকে কাৰণ কেলে ক্ৰিষ্টেল ফিল্ড স্পিনিং কৰিবৰ কাৰণে কি লাগে সবতছে ডাঙৰ কথা লিগান লাগিব সো লিগানটোৱে তাত তোমাৰ নাথাকে তেতিয়ালে কি স্পিড কৰিব কেনেকে সো গতিকে এনহাইড্ৰাছৰ কালাৰ নাথাকে কপাৰ সালফেটৰ কিন্তু হাইড্ৰেটেড কপাৰ সালফেটৰ তোমাৰ কালাৰ থাকে যাৰ বৰ্ণটো কিমান আছিলে নীলা ওকে সো কালাৰটো আনপেয়াৰ্ড ইলেক্ট্ৰনৰ কথা গম পাবা আৰু এটা বস্তু এডখত তোমাৰ আছে হেতু হৈছে যেটো আমি হুইল বুলি কওঁ কালাৰ হুইল বুলি কথাটো কওঁ যে তাৰ তোমাৰ কমপ্লিমেন্টাৰী কালাৰটো কি হ'ব কমপ্লিমেন্টাৰী কালাৰৰ বিষয়ে তোমাক অলৰেডি পঢ়িছা কিতাপত এখন তোমালোকৰ হেৰি এখন আছে টেবুল এখন আছে তোমালোকে কমেন্ট কৰি পিনে মোক জনাবা যদি তোমালোকক সেই টেবুলখন যদি মনত ৰাখিব পৰা নাই কিবা কাৰণ তেতিয়ালে মই তোমাৰ তাৰ কাৰণে এটা ভিডিও বা ফটো সৰু বা শৰ্টকে কিবা এটা দি দিম তুমি গম পাই যাবা হেতু বস্তু কিমান সহজ টেবুলখন কৰিছো টেবুল 5.3 কোনটো কালাৰৰ কাৰণে কোনটো তোমাৰ কমপ্লিমেন্ট হেতু কালাৰৰ উলিওৱাৰ তোমাৰ এটা সহজ প্ৰক্ৰিয়া আছে সো সিন্স দা ভিডিও ইজ গোইং টু বি টু লং ফৰ দিস সো দ্যাটস আই এম জাস্ট স্কিপিং দা পাৰ্ট কালাৰ পাৰ্টটো কেনেকে হৈছে ইয়াত খালি মই এটা বৰ ইম্পৰ্টেন্ট কোৱেশ্চন এটা তোমালোকৰ কাৰণে ডিসকাস কৰিব গৈ আছো ইয়াত কিতাপখনৰ কোৱেশ্চন হিচাপে নাই হেতু কাৰণে বস্তুটো মই ডিসকাস কৰাটো বেছি ইম্পৰ্টেন্ট হৈ পৰিব কালাৰটো বুজি পালাই যেতিয়া এটা তুমি কোৱেশ্চন এটা চাবা ফিগাৰ 5.10 ৰ তলত আছে 5.10 ৰ যদি ফিগাৰ আছে কালাৰৰ যেটো আছে সো লিখাখিনি কিন্তু লিখিবলৈ আহিব দেই যে অথন জানে কলো কি কোৱেশ্চন আহিব তাৰ ভিতৰত আৰু এটা কোৱেশ্চন আহিব সমন্বয় জগত এই কোৱেশ্চনটো যে আমুক কমপ্লেক্সটোৱে কি বুলি কয় মানে সমন্বয় জগতটোৱে কালাৰ দেখুৱায় ৰং দেখুৱায় বা ইটোৱে বৰণ নেদেখুৱায় কিয় নেদেখুৱায় তুমি ক'ব লাগিব তুমি চাবা আনপেয়াৰ্ড ইলেক্ট্ৰন যাৰ আছে কি কালাৰ দেখাইছে ঠিক আছে অযুগ্ম ইলেক্ট্ৰন আছে কালাৰ দেখাইছে যাৰ যিটোৱে কালাৰ দেখুৱা নাই তাৰ দেখিবা তুমি অযুগ্ম ইলেক্ট্ৰন নাই হি যুগ্ম নহয় আছে কথাটো বুজি পালা এই গুটেখিনি কথা কই এই তীব্ৰ ক্ষেত্ৰ লিগান বা মৃদু ক্ষেত্ৰ লিগান বা ষ্ট্ৰং বা উইক ফিল লিগানৰ ওপৰত কথা আছে সো কনসেপ্টটো হেতু তুমি জানাই লিখা প্ৰেক্টিস কৰিলে এবাৰ পাৰি যাবা এই সচন ফিগাৰ এটা দি থোৱা ফিগাৰ 5.11 মানে 5.11 বুলি ফিগাৰ আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন দেই এটো 5.11 আজিলৈকে অহা নাই কোৱেশ্চনটো কিন্তু এই বছৰ আহি যাব পাৰে তুমি চোৱা নিকেল H2O হোল 6 বুলি এটা কমপ্লেক্স আছে দেখিছা নিকেল H2O হোল 6 বুলি এটা কমপ্লেক্স আছে আই থিংক +2 আছে নেকি ইয়া +2 ইয়াত তোমাৰ
এটা ইথিলিন ডাইমিন ভৰাই দিলে আৰু দুটা ওয়াটাৰ উলিয়াই দিলে কি কৰিলে ওয়াটাৰ সাইডে থাকিলে এটা ইথিলিন ডাইমিন থাকিলে প্লাস 2 আছে ইথিলিন ডাইমিন যেটো তোমাৰ এটা কি হৈছে নিউট্ৰেল লিগ্যান্ড গতিকে প্ৰবলেম নাই কালাৰটো কিন্তু তোমাৰ কি হৈ গ'লগে গ্ৰীনৰ পৰা তোমাৰ ব্লু লে গুচি গ'ল এটো আসলে গ্ৰীনৰ পৰা তোমাৰ ব্লু লে গৈছে আৰু ব্লু লাষ্টলে ইয়াত ইএন ভৰাওতে লাষ্টৰ কম্পাউণ্ডটো তুমি চাব ভায়োলেট আছে নেকি হ'ব ভায়োলেট কালাৰ হৈ গৈছে এটা আমি কি জানো VIBGYOR যে আমি জানো যে গ্ৰীন কালাৰটোতকে ব্লু কালাৰটোৰ কি মানে এনাৰ্জিটো বেছি শক্তিটো বেছি হয়নে এই শক্তিটো কেলে বেছি মানে এই শক্তিটোৰ কথাটো বেছি যে হৈছে তাৰ প্ৰভাৱটো তোমাৰ ইয়াত দেখিবলৈ পাইছা ইয়াত কি হৈছে ছটা ওয়াটাৰ মলিকুলে তোমাৰ এটো কথা অকমান গুৰুত্ব দি পিনি চোৱা এখিনি মই মুহাই দিছো এতিয়া ঠিক আছে এই বস্তুটো মুহাই দিছো ছটা যেটা তোমাৰ কি আছে ওয়াটাৰ মলিকুল আছে ধৰি লোৱা হিহঁতি যেনিবা ক্ৰিষ্টেল ফিল স্প্লিটিং যেটো আছে ক্ৰিষ্টেল ক্ষেত্ৰ যদি বিভাজন কৰিছে এটো তোমাৰ ইমানখিনি কৰিছে যেটা তুমি এটা ইএন বহাই দিবা হিহঁতৰ ক্ৰিষ্টেল ফিল্ডৰ বিভাজনটো অকমান বাঢ়ি গৈছেগে বুজি পাইছা নে এটো কি আছে এটা ইএন থাকোতে ইয়াত ইএন তোমাৰ কি আছে ইএন = 0 ইয়াত ইএন = 1 ঠিক আছে তাৰ পিছৰ তোমাৰ চাবা আৰু অলপমান এনাৰ্জি বাঢ়িছে ঠিক আছে ইয়াত আকৌ ইএন টো তোমাৰ দুটা আছে আৰু লাষ্টত তুমি চাবা ইয়াত আটাইকিটা ইএনএ আছে ইএন থকাৰ লগে লগে কি হৈছে তোমাৰ ইয়া ইএনৰ ভ্যালুটো হৈছে ক্ৰিষ্টেল ফিল্ড বিভাজনটো বাঢ়িছে দেখিছানে বিভাজনৰ এনাৰ্জিটো বাঢ়িছে এনাৰ্জি বঢ়াৰ কাৰণে কি হৈছে ইয়াত থকা ইলেক্ট্ৰনটো যিমান শক্তি লৈ পিনি ওপৰলৈ গৈছিলে সিমান শক্তি সাপোজ আমি ওপৰলৈ গৈছিলে 10 জুল এনাৰ্জি লৈ পিনি ঘূৰি আহতে সি মোটামুটি 9 জুল এনাৰ্জি এৰি দিছে হয়নে কিন্তু ইয়াত জানো 10 জুল এনাৰ্জি ললে সি জানো ওপৰলৈ যাব পাৰিব তাৰ মিনিমাম ধৰি লোৱা যদি 15 জুল এনাৰ্জি এটা লাগিছে ঠিক আছে ইলেক্ট্ৰনটো আৰু ঘূৰি যেতিয়া আহিছে তেতিয়া সি কিমান দিছে সাপোজ 13 জুল মান এনাৰ্জি ঘূৰাই দিছে ইয়াত কিন্তু তুমি দেখিবা ইয়াৰ পৰা ইলেক্ট্ৰন যেতিয়া গৈছে তাতে কিমান দিছে 20 জুল এনাৰ্জি গৈছে তাৰ পিছত গোপিন তোমাৰ কি দেখিলা এই যে ঘূৰাই দিলে কি মানে 17 জুল মান এনাৰ্জি ঘূৰাই দিছে আৰু ইয়াৰ পৰা ইয়ালে যাওঁতে তোমাৰ কিমান আছে 25 জুল দিম মই ধৰিহে লৈছো দেই আৰু ইয়াৰ পৰা তুমি আহোতে কিমান দিছে 24 জুল দিম ঘূৰাই দিছে তুমি দেখিবলা না কাৰণ হাই এনাৰ্জিলে গৈছে কাৰণে হাই এনাৰ্জি তোমাৰ এমিট কৰিছে গতিকে তাৰ কালাৰটো চেঞ্জ হৈছে এতিয়া মই কেনে গম পালো যে ইএন টো ভৰাই দিয়া লগে লগে তাৰ স্প্লিটিংটো বাঢ়িছে কেলে তুমি যদি স্পেক্ট্ৰোকেমিক্যাল সিৰিজটো চোৱা তাত তুমি দেখিবা যে ইএন টো হৈছে তোমাৰ ষ্ট্ৰং ফিল্ড লিগ্যাণ্ডৰ ক্ষেত্ৰত পৰে ষ্ট্ৰং ফিল্ড লিগ্যাণ্ড মানে তোমাৰ তীব্ৰ ক্ষেত্ৰ লিগ্যাণ্ডত পৰে গতিকে তুমি যেতিয়া ওয়াটাৰটো আসলে উইক ফিল্ড লিগ্যাণ্ডতে পৰে ওয়াটাৰ জেগাত তুমি যে কিটা ষ্ট্ৰং ফিল্ড লিগ্যাণ্ড ভৰাইছা তীব্ৰ ক্ষেত্ৰ লিগ্যাণ্ড ভৰাইছা তাৰ স্প্লিটিংটো বাঢ়ি গৈছে আমি জানো এনে স্প্লিটিং বাঢ়ি যায় তো সেইটো কাৰণে এই সিচুৱেচনটো ক্ৰিয়েট হৈছে সো এই ক্ষেত্ৰত তোমালোকে স্পেক্ট্ৰোকেমিক্যাল সিৰিজ বা স্পেক্ট্ৰো ৰাসায়নিক শ্ৰেণীটো তোমালোকে মনত ৰাখিবলৈ নাপাহৰিবা বুজি পাইছা কথাটো সো দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট সো এইখিনি হৈ গল তোমাৰ কথা তাৰ লগত কিছুমান কালাৰ অফ জেমস্টোনস ৰুবি কথা আছে তাৰছত তোমাৰ আই থিংক আৰু এটা কিবা এটা আছিল পাহৰি গৈছো হেকিটা তোমাকে চাবা লিমিটেশনস অফ ক্ৰিষ্টেল ফিল্ড থিওৰি হেতু চাবা ইয়াৰ পিছত আছে বন্ডিং ইন মেটাল কাৰ্বনিলস তোমাৰ বিশেষ কথা নাই কি তাত সবতছে ইম্পৰ্টেন্ট আছে এই যে তোমাৰ এটা ইফেক্টৰ কথা দিছিলে synergic effect সেই synergic effect to তোমালকে definition to চাবা কিহৰ চাবা synergic effector definition synergic effect ঠিক আছে synergic effector definition to চালা তোমালকে কি দেখিবা এটা কথা গম পাবা যে মেটেল তো তোমাৰ কি আছে খালি d অৰবিটেল আছে না মেটেলৰ খালি d অৰবিটেললে ইলেক্ট্ৰন তোমাৰ দিছে মেটেলৰ d অৰবিটেল দিছে আৰু মেটেলৰ সব d অৰবিটেলটো খালি হৈ থকা না ইলেক্ট্ৰন ভৰ্তিও হৈ আছে সো সেই d অৰবিটেলৰ পৰা লিগ্যাণ্ডৰ এন্টি বন্ডিং পাই ষ্টাৰ অৰবিটেললে তোমাৰ ইলেক্ট্ৰন দিছে পাই ষ্টাৰ শব্দ তোমাকে 11 ত পাই আছে গতিকে মই মেনশন নকৰো ঠিক আছে এন্টি বন্ডিং অৰবিটেললে দিছে কাৰণ সাধাৰণতে এন্টি বন্ডিং অৰবিটেল বিলাক কি থাকে আৰু দুটা থাকে ন বন্ডিং আৰু এন্টি বন্ডিং হয় না সো বন্ডিং এটা ইলেক্ট্ৰন থাকে আৰু এন্টি বন্ডিং বোৰ খালি থাকে সদায় নাথাকে বাৰু কিন্তু এন্টি বন্ডিং যেটা খালি আছে সেই লিগ্যাণ্ডৰ খালি থকা এন্টি বন্ডিং অৰবিটেললে কি কৈছে মেটেল এখন কি দিছে উল্টাই কি দিছে ইলেক্ট্ৰন দিছে তো তাৰ ফলত কি আছে হেতৰ মাজত বান্ধনটো মজবুত হৈছে বেলেগ কথা একো নাই তুমি মোক কিবা দিছা মই তোমাক কিবা দিছা আমাৰ মাজৰ সম্পৰ্কটো বেছি স্থাপন হৈছে বেছি ষ্ট্ৰং হৈছে না সেইটো হৈছে তোমাৰ synergic effect ডেফিনিশনটো কিন্তু ইম্পৰ্টেন্ট হৈ যায় আৰু ইয়াৰ পিছত আছে তোমাৰ এপ্লিকেশনস আৰু এপ্লিকেশনস বুলি এটা পাৰ্ট আছে হয়নে এপ্লিকেশনস আৰু এটো কি আছিল ৰবা দেই শব্দটো মই পাহৰি গৈছো মানে যিখিনি তোমাৰ ডি ব্লক এলিমেন্ট আছিলে এ ব্লক এলিমেন্ট আছিলে এপ্লিকেশন ইম্পৰ্টেন্ট এপ্লিকেশনস অফ কোঅৰ্ডিনেশন হা ইম্পৰ্টেন্স এণ্ড এপ্লিকেশনস অফ কোঅৰ্ডিনেশন কম্পাউণ্ডস ইয়াত কেইবাটাও পইণ্ট আছে দেই এই কেইবাটাও পইণ্টটো কিন্তু আটাইকেইটা পইণ্ট পঢ়িবা
আটাইকেইটা পইণ্টে পঢ়িবা লাগিলে তোমাৰ সেই ভিটামিন B12 কথাই হওক বা লাগিলে তোমাৰ সেইটো ৰোডিয়াম কমপ্লেক্স যিটো উইলকিনছন কেটালিষ্ট আছে সেইটো কথাই হওক বা তোমাৰ লাগিলে এইটো যে আছে তোমাৰ চিছপেটিনৰ কথাটো আছে বা তোমাৰ EDTA ক'ত ইউজ কৰে কিহৰ ট্ৰিটমেণ্টৰ লিড পয়জনিঙৰ সেইবিলাক চব সেই গোটেই কথাখিনি কিন্তু পঢ়িবা ঠিক আছে মই তোমালোকক মোটামুটি এই চেপ্টাৰটো গোটেই পাৰ্টখিনি মই কভাৰ কৰি দিলো তাত আহিবলগীয়া কুৱেশ্যনছখিনি কৈ দিলো আৰু ইয়াত যিকেইটা কুৱেশ্যনছ আহিব সেই কুৱেশ্যনকেইটা তোমালোকে ক'ত পাবা গম পাইছানে যিকেইটা মানে একদম 3 নম্বৰ মানৰ দীঘলীয়া কুৱেশ্যনছ আহিব পাৰে সেইকেইটা তোমাৰ এই এক্সাৰচাইজত যিকেইটা কুৱেশ্যন আছে বোলে আমুকৰ এটা কমপ্লেক্স যৌগ দিলে তাৰ কালাৰটো বোলে ব্লু হ'ল ইটো বোলে কালাৰ নাহিলে সেইটো হ'ব পাৰে বা এটা তোমাৰ যুগ্মন পেয়াৰ হৈছে এটা যুগ্মন হোৱা নাই বা ভেলেন্স বণ্ডৰ সহায়ত ব্যাখ্যা কৰা যে তাৰ কি বুলি কয় যে আপুনি অলপ আগতে ক'লো তেনেকুৱা কুৱেশ্যনছ আহিব পাৰে আৰু তাৰ কাৰণে পাঠস্থ প্ৰশ্নমালা কিছুমান তোমালোকক দি থোৱা আছে ইনটেক্স কুৱেশ্যন কেইটা তোমালোকে অলপমান ভালকে কৰিবা কৰিছে চাগে অলৰেডি ইনটেক্স কুৱেশ্যন 5.5 পৰা 5.10 লৈকে সেইকেইটা কৰি পিনি তুমি চাবা আৰু ইয়াৰ মাজতে এটা কথা যিকেইটা ল'ৰা ছোৱালী জেই কাৰণে প্ৰিপেয়াৰ কৰিছে মই অকল ল'ৰালৈকেও দিলো বিহুৰ আগতে জেই কাৰণে প্ৰিপেয়াৰ কৰি থকাৰ কাৰণে ল'ৰা ছোৱালীকেইটাৰ কাৰণে কথা কৈছো যেনে এক্সাৰচাইজৰ 5.31 কুৱেশ্যনটো জেইত আহিছে তাৰ 5.30 টো জেইত আহিছে বৰ্ডতো আহিছে নিটতো আহিছে ঠিক আছে 5.31 টো হ'ব 5.30 টো MCQ হিচাপে হয় না কেলে আহিছে কাৰণ এইকেইটা কুৱেশ্যনৰ তোমালোকৰ মানে ইম্পৰ্টেন্স আছে যাৰ কনসেপ্ট আছে সি পাৰিব ঠিক আছে সো এইখিনিতে তোমালোকৰ কোঅৰ্ডিনেশ্যন কম্পাউণ্ড তোমাৰ পাৰ্ট 2 টো সামৰিছো আশা কৰিছো তোমালোকৰ শৰ্ট আৰু ক্ৰিস্পি হৈছে বস্তুটো যদি কিবা ডাউট থাকে you know that you need not to hesitate about the asking about the video and about the questions so let me know কিবা যে থাকে কমেন্ট বক্সত জনাবা আৰু তুমি গম পাম যে কমেন্ট বক্সত তুমি যে এনসাৰবোৰ ক'ব তেতিয়া মই গম পাম একচুয়ালি তুমি পঢ়িছা আৰু তোমাৰ কাৰণে এইটো বস্তুটো সফল হৈছে আৰু যদি কিবা এড কৰিব লাগে আৰু কিবা যে ডিটেইলছ লাগে আমি কম আৰু এইখিনিতে মই এটা তোমাৰ সৰুকে এটা ভাল খবৰ বা ঘোষণা এটা দি থওঁ যে লখিমপুৰ যিহেতু আমি এলকেমি লখিমপুৰ ক্লাছেছ লখিমপুৰত আছো সো এলকেমি ক্লাছেছত আমি লখিমপুৰ ডিস্ট্ৰিক্টৰ যিখন প্ৰি বৰ্ডৰ পৰীক্ষা হৈ গ'ল সেই পেপাৰখন আমি খুব সোনকালে ডিসকাস কৰিম একচুয়ালি বিহু পিছতে ডিসকাস কৰিম এটা তোমাৰ বিহু আহিছে তেতিয়ালৈকে তোমালোকে এই চেপ্টাৰ তোমাৰ ঠিকঠাক কৰা উইল ডিসকাস each and every questions from that chemistry paper of this pre-board examination of Lakhimpur district. So till then, সুস্থ থাকা সবল থাকা জয় অসম